ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগন্নাথ দেৱালয়ত সোমবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে 514 বছৰীয়া বৰপূজা। সন্ধিয়াৰ ভাগত মুখ্যদ্বাৰ উদ্ঘাটন কৰি বৰপূজাৰ শুভাৰম্ভ কৰে সমাজকৰ্মী সৰ্বেশ্বৰ ৰাভাই। ইয়াৰ পিছতে প্ৰজ্বলন কৰা হয় 514 গছি বন্তি। এই কাৰ্যসূচীত মুখ্য প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰে সমাজকৰ্মী ধৰণী দৈমাৰীয়ে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই বৰপূজাক লৈ সোমবাৰে সন্ধিয়াৰে পূজাথলীত সৃষ্টি হয় এক উখল মাখল পৰিৱেশৰ। সোমবাৰে সন্ধিয়াৰে পৰা দেৱালয়খনত পুৰোহিতৰ দ্বাৰা হোমযজ্ঞ নৈবেদ্যৰে পূজা অৰ্চনা আৰম্ভ কৰা হয়। এই উপলক্ষে ওজাপালি, নাগাৰা নাম, ভাগৱত পাঠ, বাথৌ আৰজ ইত্যাদি আধ্যাত্মিক কাৰ্যসূচীৰ লগতে জনগোষ্ঠীয় কলা কৃষ্টি প্ৰদৰ্শন আৰু সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা প্ৰতি বছৰে আঘোণৰ পূৰ্ণিমাত উদযাপন কৰি অহা হৈছে এই বৰপূজা। এই পূজাত শৰাই নৈবেদ্য আগবঢ়ালে মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ যিটো নেকি 514 বছৰীয়া যি বৰপূজা চলি আছে আমাৰ জগন্নাথ দেৱালয়ৰ, এই দেৱালয় আমি আমাৰ ককা আইতাৰ পৰা আমি দেখি আহিছোঁ। আমি দেখিছোঁ এই অঞ্চলটো আমাৰ খুব অনসৰ আছিলে। ইয়াত কোনো আমাৰ ৰাজনৈতিকভাৱে বা যিনি আমাৰ ৰাজকোষৰ পৰা কোনো ইয়াত তাৰমানে আমাৰ আৰ্থিক কোনো সকাহ নাছিলে। 2 বছৰমান ধৰি কিছু অলপ সকাহ আহিছে, তথাপিতো আমাৰ এই অঞ্চলৰ মানুহ প্ৰায় 90% ইয়াত কৃষিজীৱী আৰু আমাৰ কৃষিৰ ওপৰতে অৰ্থনীতিটো ইয়াত নিৰ্ভৰ কৰে। আমি দেখি আহিছোঁ ইয়াত আমাৰ এনেকুৱা এটা পৰিৱেশ আছিলে। এতিয়া আজি এই আধুনিক যুগত কিছু অলপ দোকান পোহৰ আছিলে। আগত এনেকুৱা দোকান আছিলে যে কোনোবাই এনেকুৱা কৰে বস্তা লৈ ফেলে বা বস্তাখন পাতি ফেলে ইয়াতে কিছুমান আমাৰ যিটো নেকি শিমলু আলু বা আমাৰ কমলা ঘৰৰ পৰা যি উৎপাদন হয় উৎপাদনবিলাক ইয়াতে বিক্ৰী কৰিছিলে, আদান প্ৰদান হৈছিলে, একদম বিনিময় প্ৰথা নিচিনা ইয়াত এটা ব্যৱস্থা হৈছিলে। মই সৰুৰ পৰা দেখিছোঁ। আজি মোৰ বয়স যদিও 40 বছৰ হৈছে, আমি মোটামুটি ইয়াত 25 বছৰমানৰ আমাৰ অভিজ্ঞতা আছে। এই অঞ্চলৰ মানুহ খুব আৰ্থিকভাৱে টনকিয়াল নহয়, তথাপিতো আমাৰ এই অঞ্চলৰ মানে ইমান ইয়াত কিছুমান ঘাট প্ৰতিঘাট বিভিন্ন সংগ্ৰাম আন্দোলন এনেকুৱা হৈ গৈছে, তথাপিতো এই অঞ্চলৰ যিটো নেকি আমাৰ 3খন দেৱালয়ৰ আমাৰ বৰপূজা, এই বৰপূজাৰ কিন্তু চলি যাই আছে বুলি পেলাই আমি আমাৰ যিসকল আমাৰ পূৰ্বপুৰুষ আছে তেওঁলোকেও কৈছে। আৰু যি আমাৰ কৰোণা মহামাৰী, সেই সময়তো আমাৰ এই অঞ্চলৰ মানুহে নিজাকে যিখিনি দায়িত্ব পালন কৰি ইয়াত সুচাৰুৰূপে আমি ইয়াত পূজাখন চলাই যোৱা দেখিছোঁ। এই অঞ্চলৰ ৰাইজৰ যিটো নেকি সঁহাৰি, আমাৰ ইয়াত ৰাভা, বড়ো, শৰণীয়া, ইয়াত বিশেষকৈ অধ্যুষিত এৰিয়া, আমি একটা সমন্বয়েৰে বান্ধ খাই আছোঁ। ইয়াত সকলো ৰাইজৰ এটা যথেষ্ট জাতি, 3টা জাতিৰ মানুহ যদিও প্ৰধানকৈ আছোঁ, আমাৰ এটা সমন্বয় আছে। আৰু বিভিন্ন আমাৰ এই অঞ্চলৰ লগত আমাৰ বেংগলী হওক, অসমীয়া সম্প্ৰদায়, সকলো সম্প্ৰদায় ইয়াত কিন্তু আমাৰ ভক্ত হিচাপে আহে। আমি তেওঁলোকক আমি সমাদৰে ইয়াত আমি তেওঁলোকক সমাদৰ কৰোঁ। তেওঁলোকে ইয়াত আহি পেলাই ভাল পায়। আৰু এই অঞ্চলত কোনোদিন এনেকুৱা এটা অপ্ৰীতিকৰ ঘটনা হোৱা নাই। বহুত ধৰণৰ সংগ্ৰাম হৈ গৈছে। এই অঞ্চলৰ মানুহ খুব মিলা জুলা আছে। আৰু আমাৰ ৰাইজে ইয়াত 2 কেজি চাউল, প্ৰত্যেক ফেমিলি ৱাইজে 2 কেজি চাউল, টকা 200 টকা আৰু দালি আধা কেজি, আলু আধা কেজি প্ৰদান কৰি বা বৰঙণি যোগাই আমাৰ এই অঞ্চলৰ যি আমাৰ মহৎ উৎসৱ, এই উৎসৱটো পালন কৰাত সহায় কৰি আহিছে।